নমস্কাৰ মই এপলিনা টাইমিটলৈ স্বাগতম জনাইছো এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো কাৰণ আজিৰ দিনটোত ৰাজ্য চৰকাৰৰ কেবিনেটত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গণশিল্পী ৰাজীৱ শদিয়াৰ অসমৰ সংগীত জগতলৈ থকা অৱদানক সন্মান জনাই ৰাজ্য চৰকাৰে গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নীলৈ প্ৰদান কৰিছে ৰাজ্য চৰকাৰ চাকৰি তৃতীয় বৰ্গৰ চাকৰি প্ৰদান কৰিছে ৰাজীৱ শদিয়াৰ পত্নীলৈ লৈ আহিছো আমি এই মুহূৰ্তত সবিস্তাৰে এই খবৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আজি ৰাজ্যিক কেবিনেটত মুখ্যমন্ত্ৰী ইতিমধ্যে ঘোষণা কৰিছে ৰাজীৱ শদিয়াৰ সংগীত জগতৰ প্ৰতি থকা অৱদানক সন্মান অসম চৰকাৰ ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকুলিয়াল গগৈলৈ ৰাজ্য চৰকাৰৰ চাকৰি তৃতীয় বৰ্গৰ চাকৰি প্ৰদানৰ ঘোষণা কৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সমগ্ৰ ৰাজ্যবাসীয়ে আজিৰ ৰাজ্য চৰকাৰ এই সিদ্ধান্তক জনাইছে আদৰণি তিনিচুকীয়া জিলাতে চাকৰি লাভ কৰিব ৰাজীৱ শদিয়াৰ পত্নীয়ে নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পূৰ্বে নিযুক্তি প্ৰদানৰ পৰিকল্পনাও লোৱা হৈছে ৰাজ্যিক কেবিনেটৰ অন্তত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ৰাজ্যবাসীয়ে আজিও আচলতে প্ৰাণৰ শিল্পীগৰাকী গণশিল্পীগৰাকীক হেৰুৱাই শোকত মৰ্মাহত হৈ পৰিছে আৰু এফালে অকলশৰীয়া ৰাজীৱ শদিয়াৰ পত্নী আৰু পুত্ৰই আজিও পিতৃ আৰু স্বামীক হেৰুৱাৰ দুখ পাহৰিব পৰা নাই কিন্তু তাৰ মাজতে সমগ্ৰ ৰাজ্যবাসীৰ মৰম আৰু আশীৰ্বাদ আছিল এই পৰিয়ালটোলৈ গণশিল্পী ৰাজীৱ শদিয়াৰ বাবে ৰাজ্য চৰকাৰে যাতে এটা সিদ্ধান্ত গ্ৰহণ কৰে ব্যৱস্থা গ্ৰহণ কৰে তাৰ দাবী উত্থাপন কৰি আহিছিল সমগ্ৰ ৰাজ্যজুৰি আৰু তাৰ মাজতে আজিৰ দিনটোত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে অৱশেষত ৰাজ্য চৰকাৰে এগৰাকী গণশিল্পীক যিদৰে সন্মান প্ৰদান কৰিব লাগে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সেইদৰে সন্মান প্ৰদান কৰিবলৈ আগবাঢ়িছে ৰাজীৱ শদিয়াৰ পৰিয়ালটোৱে যাতে ভৱিষ্যতে কোনো ধৰণৰ আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয় বা যিকোনো মুহূৰ্তত ৰাইজৰ সহায়ৰ সমান্তৰালভাৱে চৰকাৰৰ তৰফৰ পৰাও যাতে সকলো ধৰণৰ সহায় সহযোগিতা লাভ কৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকুলিয়াল গগৈলৈ ৰাজ্য চৰকাৰ চাকৰিত নিযুক্তি প্ৰদানৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যিক কেবিনেটৰ অন্তত এই বৃহৎ ঘোষণা কৰিছে ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকুলিয়াল গগৈলৈ গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকুলিয়াল গগৈলৈ চৰকাৰৰ এয়া তৃতীয় বৰ্গৰ চাকৰি তিনিচুকীয়া জিলাতে তেওঁ চাকৰি লাভ কৰিব আৰু নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পূৰ্বেই যাতে নিযুক্তি প্ৰদান কৰিব পাৰে তাৰো পৰিকল্পনা অব্যাহত ৰাখিছে ৰাজ্যিক কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে অৱশেষত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিছোঁ মনত পৰে 2025 চনৰ 13 জানুৱাৰী তাৰিখে আমাৰ সংগীতানুষ্ঠান প্ৰদৰ্শন কৰি থাকোঁতে ৰাজীৱ শদিয়াৰ মৃত্যু হৈছিল আজি কেবিনেটে ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকুলিয়াল গগৈক তিনিচুকীয়া জিলাত অসম চৰকাৰৰ তৃতীয় বৰ্গৰ চাকৰি এটা দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে অৰ্থাৎ ৰাজীৱ শদিয়াৰ সংগীত জগতৰ প্ৰতি থকা অৱদানক স্বীকৃতি প্ৰদান কৰি ৰাজ্য চৰকাৰে তেওঁৰ পত্নীক এটা গ্ৰেড 3 পোষ্ট দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে আমি যিমান পাৰো চেষ্টা কৰিম যাতে মডেল কোড অফ কণ্ডাক্টৰ আগতে যাতে এপইণ্টমেণ্টটো দিব পাৰো আজি কেবিনেটে তাত মঞ্জুৰি প্ৰদান কৰিছে যিমান দূৰ মোৰ মনত পৰে 2025 চনৰ 13 জানুৱাৰী তাৰিখে আমাৰ সংগীতানুষ্ঠান প্ৰদৰ্শন কৰি থাকোঁতে ৰাজীৱ শদিয়াৰ মৃত্যু হৈছিল আজি কেবিনেটে ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকুলিয়াল গগৈক তিনিচুকীয়া জিলাত অসম চৰকাৰৰ তৃতীয় বৰ্গৰ চাকৰি এটা দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে অৰ্থাৎ
ৰাজীৱ শদিয়াৰ সংগীত জগতৰ প্ৰতি থকা অৱদানক স্বীকৃতি প্ৰদান কৰি ৰাজ্য চৰকাৰে তেওঁৰ পত্নীক এটা গ্ৰেড 3 পোষ্ট দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি যিমান পাৰোঁ চেষ্টা কৰিম যাতে মডেল কোড অফ কণ্ডাক্টৰ আগতে যাতে এপইণ্টমেণ্টটো দিব পাৰোঁ। আজি কেবিনেটে তাত মঞ্জুৰি প্ৰদান কৰিছে। যিমান দূৰ মোৰ মনত পৰে 2025 চনৰ 13 জানুৱাৰী তাৰিখে আমাৰ সংগীতানুষ্ঠান প্ৰদৰ্শন কৰি থাকোঁতে ৰাজীৱ শদিয়াৰ মৃত্যু হৈছিল। আজি কেবিনেটে ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈক তিনিচুকীয়া জিলাত অসম চৰকাৰৰ 3য় বৰ্গৰ চাকৰি এটা দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ ৰাজীৱ শদিয়াৰ সংগীত জগতৰ প্ৰতি থকা অৱদানক স্বীকৃতি প্ৰদান কৰি ৰাজ্য চৰকাৰে তেওঁৰ পত্নীক এটা গ্ৰেড 3 পোষ্ট দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি যিমান পাৰোঁ চেষ্টা কৰিম যাতে মডেল কোড অফ কণ্ডাক্টৰ আগতে যাতে এপইণ্টমেণ্টটো দিব পাৰোঁ। আজি কেবিনেটে তাত মঞ্জুৰি